এডিআরই ইংলিশৰ বাবে খুব এটা ইম্পৰ্টেন্ট টপিক homonyms and homophones এই টপিকটো এটা নিউ টপিক বুলি ক'ব লাগিব যেহেতু এই টপিকৰ পৰা আগতে কোনো প্ৰশ্ন অহা নাছিলে কিন্তু এইবাৰৰ সিলেবাসটো অকমান ইংলিশৰ ক্ষেত্ৰত অকমান চেঞ্জ হোৱাৰ কাৰণে এই টপিকটো আমাৰ নতুনকৈ পঢ়ি যাব লাগিব homonyms and homophones কাৰণ ইয়াৰ পৰা সেন্ট্ৰাল লেভেলৰ বহুত এক্সামত কিন্তু বহুত প্ৰশ্ন অহা দেখা গৈ আছে ৰিসেন্টলি সো এই কাৰণে এই টপিকটো ইম্পৰ্টেন্ট বুলি ক'ব লাগিব এডিআরই গ্ৰেড 3 ক্ষেত্ৰত বিশেষকৈ তো homonyms আৰু homophones কি হয় সিনোনিমস পঢ়িছো আমি এন্টোনিমস পঢ়িছো সিনোনিমস মানে সমাৰ্থক শব্দ এন্টোনিমস বিপৰীত শব্দ কিন্তু আজি পঢ়িম homonyms আৰু homophonesৰ মানে কি আৰু homonyms আৰু homophonesৰ কি ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিব পাৰে তাক লৈ গুটেখিনি আলোচনা কৰিম ঠিক আছে তো সিম্পল কথা homonyms মানে কি হয় ঠিক আছে সাপোজ মই যদি তোমালোকক কও যে হোৱাট ইজ দা টাইম বাই ইওর ওয়াচ কি কৈছো হোৱাট ইজ দা টাইম বাই ইওর ওয়াচ তুমি মোক কি কবা যে তোমার ঘড়িত কেইটা বাজিছে যদি মই কৰো তুমি এতিয়া আনসার দিবা যে 6টা বাজিছে বা 7টা বাজিছে ঠিক আছে এতিয়া যদি মই কও যে ওয়াচ ইওর মোবাইল ফোন ঠিক আছে তেতিয়া হলে তুমি কেনেকৈ লিখিবা ওয়াচ ইওর মোবাইল ফোন একবার মই কলো হোৱাট ইজ দা টাইম বাই ইওর ওয়াচ হেই ওয়াচৰ স্পেলিং কি WATCH এইবাৰ মই কলো যে ওয়াচ ইওর মোবাইল ফোন মিনিং কিন্তু ডিফারেন্ট হৈ গল হোৱাট ইজ দা টাইম বাই ইওর ওয়াচ মানে তোমার ঘড়িত কেইটা বাজিছে ওয়াচ ইওর মোবাইল ফোন তার মানে তোমার মোবাইল ফোনটো তুমি চোৱা ঠিক আছে তেতিয়া কি হল মিনিং ডিফারেন্ট হৈ গল কিন্তু তার কিন্তু স্পেলিং কিন্তু একই আছে WATCH তার মানে এআই হল homonyms তার মানে মিনিং তো কি হ'ব ডিফারেন্ট হ'ব কিন্তু স্পেলিং বা প্রনাউন্সিয়েশন বা সাউন্ড একই লাগিব বা যেনেকৈ মই যদি এটা ওয়ার্ড কও সি বুলি SEE সি মানে কি দেখা আকৌ সি SEA যদি লিখো তেতিয়া হলে এটো হৈ যাব সি মানে হৈছে সাগৰ ঠিক আছে SEE মানে হৈছে সি মানে দেখা আৰু SEA মানে হৈছে কি সাগৰ তাৰ মানে কি হল শুনাত একে লাগিছে সি বুলি কিন্তু যাৰ স্পেলিং টো বেলেগ হৈ গল আৰু মিনিংও বেলেগ হৈ গল তো এইবোৰে হৈছে homonyms আৰু homophones এতিয়া homonyms কোনবোৰ homophones কোনবোৰ ইয়াৰ ওপৰতে আমি বিতংভাৱে পঢ়িম মেইনলি বুজি পালানে homonyms মানে আৰু বা homophones মানে যাৰ তাৰ মানে হল যে স্পেলিং সেম থাকিব কিন্তু মিনিং ডিফারেন্ট হৈ যাব বা স্পেলিং ডিফারেন্ট হ'ব কিন্তু সাউন্ড একে থাকিব মিনিং আকৌ ডিফারেন্ট হৈ যাব ঠিক আছে তো ফার্স্ট আমি জানিম যে homonyms কাক কয় এই homonyms শব্দটোৰ ভিতৰতে homo মানে হৈছে সেম মানে একে আৰু nyms মানে হৈছে নাম তাৰ মানে একে ধৰণৰ নাম যিবোৰ ওয়ার্ড আছে সেইবোৰ হৈছে homonyms তাৰ মানে এই যে মই কলো যে watch 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 মানে কি watch মানে ঘড়িও বুঝায় আকৌ watch মানে দেখাও বুঝায় সোয়াও বুঝায় ঠিক আছে তার মানে কি হল ওয়ার্ড টু একই আছে সেম নেম আছে নেম টু সেম হয় কিন্তু তার মিনিং টু ডিফারেন্ট হৈ যায় তো তাক কোৱা হয় homonyms ঠিক আছে এটা homonyms এর দুটা ভাগ আছে देयर आर टू कैटेगरीज অফ homonyms one is homophones another one is homographs বুজি পালে homonyms এর দুটা ক্যাটাগরি one is homophones another one is homographs এটা homophones মানে কি homo মানে আকৌ সেম ঠিক আছে আৰু ফোন মানে হৈছে কি ফোনত আমি কি কৰো ফোনত মানে আমি শুনো that is sound তার মানে সেম সাউন্ড যদি উলায় তাক কোৱা হয় homophones আৰু homographs মানে কি homo মানে সেম graphs মানে হৈছে লিখা written বা রাইট ঠিক আছে তার মানে একে ধৰণৰ লিখা যদি হয় তেতিয়া হলে homographs হ'ব যদি একে ধৰণৰ সাউন্ড হয় স্পেলিং টু বেলেগ হয় তেতিয়া হ'ব homophones তার মানে homonyms এর দুটা ভাগ homophones and homograph এটা homophones আৰু homograph কাক কয় ইয়াক লৈ আমি বিতংভাৱে পঢ়িম ঠিক আছে তো homophones homo মানে ইয়াত আকৌ পুনৰ এবাৰ লিখি দিছো সেম phones মানে সাউন্ড তো সেম সাউন্ড বাট ডিফারেন্ট মিনিং এন্ড ডিফারেন্ট স্পেলিং কি কৈছে যে homophones এর ক্ষেত্ৰত সাউন্ড একে ওলাব শুনাত একে ওলাব বাট মিনিং টু ডিফারেন্ট হ'ব আৰু স্পেলিংও ডিফারেন্ট হ'ব ক্লিয়াৰ হৈছে নে homophones মানে সাউন্ড একে হ'ব শুনাত একে লাগিব কিন্তু যাৰ মিনিং ডিফারেন্ট হ'ব বেলেগ হ'ব আৰু স্পেলিংও ডিফারেন্ট হ'ব যেনেকৈ ইয়াতে एग्जांपल দিছো সি মানে হৈছে দেখা এই যে দেখি আছো আমি চকুৰে আৰু সি মানে হৈছে সাগৰ তো শুনাত একে লাগিছে sound are same but their meaning is different and their spelling also different তো এটো হল homophones বুজি পালো তো homophones আৰু homophones एग्जांपल আৰু দিব পাৰি আমি বহুত एग्जांपल्स আছে homophones মই एग्जांपल লৈছো ইয়াৰ পিছত দেখুৱাইছো নেক্সট স্লাইডত তাৰ আগত আমি জানিলো homographs মানে homo মানে সেম graphs মানে হৈছে written তো ইয়াতে নোট টু লিখি দিছো সেম স্পেলিং
বুজি পালা স্পেলিং টু সেম হ'ব লাগিব যেহেতু সেম ৰিটেন বুলি কৈছে হোমোগ্ৰাফছ মানে স্পেলিং সেম হ'ব কিন্তু প্রনাউন্সিয়েশনটো বেলেগ হ'ব স্পেলিং সেম হ'ব কিন্তু প্রনাউন্সিয়েশনটো বেলেগ হ'ব প্রনাউন্সিয়েশন আকৌ সেম হ'ব পাৰে এইকাৰণে লিখিছো সেম এন্ড ডিফারেন্ট প্রনাউন্সিয়েশন মানে স্পেলিংটো must be same হ'ব লাগিব এটো must be স্পেলিংটো must be same হ'ব লাগিব কিন্তু pronunciationটো same হ'ব পাৰে ডিফারেন্ট হ'ব পাৰে আকৌ মিনিংৰ ক্ষেত্ৰত must be different হ'ব হ'ব ক্লিয়াৰ বুজি পালানে তাৰ মানে হোমোগ্ৰাফছ মানে must be spelling same হ'ব কিন্তু pronunciation must be নহয় pronunciation different হ'ব পাৰে আকৌ same হ'ব পাৰে কিন্তু different meaning must be তো meaning to different হবই লাগিব তো there is a example to there is a bat in the sky এতিয়া মই যদি তোমাক কও there is a bat in the sky তুমি তৎক্ষণাৎ ভাবিবা যে স্কাই মানে হৈছে আকাশ আকাশৰ ওপৰত ব্যাট কেনেকৈ থাকিব পাৰে ব্যাট মানে এটা ক্ৰিকেট ব্যাট মানে আমি সাধাৰণত ব্যাট কোৱাৰ লগে লগে আমি ক্ৰিকেট ব্যাট বুলি বুজি পাও ঠিক আছে বল খেলা ব্যাট বুলি বুজি পাও তো যেতিয়া তোমাক কম there is a bat in the sky তুমি লগে লগে ভাবিবা যে আকাশত ব্যাট কেনেকৈ থাকিব পাৰে আকাশত তো ব্যাট তোমাৰ উলমি থাকিব নোৱাৰিব ব্যাটে তো আকৌ তোমাৰ হেৰিও কৰিব নোৱাৰে আকাশত উলমি থাকিব নোৱাৰিব বা এৰোপ্লেন নিচিনা যাবও নোৱাৰে ব্যাটে হয়নে নহয় তাৰ মানে নিশ্চয় এই ব্যাটৰ মিনিংটো বেলেগ হ'ব লাগিব তো ব্যাটৰ আৰু এটা মিনিং আছে BAT that means bird পখিলা এক প্ৰকাৰ পখিলা that is called bat তো ব্যাটৰ দুটা মিনিং যেতিয়া কলে যে there is a bat in the sky skyত ব্যাট আছে তেতিয়া আমি বুজি পালো যে ক্ৰিকেট ব্যাট কেতিয়াও স্কাইত থাকিব নোৱাৰে তাৰ মানে এই ব্যাটৰ মিনিং হয়তো ডিফারেন্ট বুজাইছে আৰু সেই মিনিংটো হল one kind of bird BIRD one kind of bird তো বুজি পালা হোমোগ্ৰাফছ মানে সেম স্পেলিং হ'ব কিন্তু pronunciationটো একে হ'ব পাৰে বেলেগ হ'ব পাৰে ইয়াতে যেনেকৈ pronunciation একে হৈছে bat কিন্তু মিনিং ডিফারেন্ট হৈ গল এটো ব্যাট মানে ক্ৰিকেট ব্যাট বল খেলা ব্যাট আৰু এই ব্যাট মানে বার্ড তো বুজি পালা এটো হল হোমোগ্ৰাফছ এতিয়া আৰু এটা মিনিং দেখাই দিও ইয়াতে যে I am searching a bar ঠিক আছে she is eating 3 bar of a chocolate তাৰ মানে bar মিনিং দুটা হয় bar মানে কি bar মানে যিবোৰত এলকোহল পোৱা যায় বুজি পাইছানে bar মানে তো সকলোৱে জানে যে ডান্স হয় বা এলকোহল থাকে এটো এটা bar আৰু বাৰৰ আৰু এটা মিনিং আছে যেনেকৈ এই যে চকলেটৰ এইবিলাক এটা bar বুলি কয় হয় না নহয় এটা bar বুলি কয় তো I am searching a bar ঠিক আছে দুই নম্বৰ I am searching a bar যেতিয়া I am searching a bar কব তেতিয়া চকলেটৰ bar হ'ব নোৱাৰে চকলেটৰ bar তো সার্চ কৰি আছো এটো এপ্ৰোপ্ৰিয়েট মিনিং নুবুজায় যেতিয়া কম she is eating a bar তো কেনেকৈ খাব তাৰ মানে নিশ্চয় ইয়াৰ মিনিং বেলেগ she is eating 3 bar of a chocolate চকলেটৰ 3টা bar খাই আছে তো বুজি পালানে তাৰ মানে ইয়াতে কি হল এই bar শব্দটোৰ স্পেলিং টু সেম হৈছে pronunciation সেম হৈছে কিন্তু মিনিং ডিফারেন্ট হৈ গল এইটোই হল হোমোগ্ৰাফছ ঠিক আছে নেক্সট কোশ্চেন লৈ লম দুটা মান আৰু ভালদৰে বুজাৰ কাৰণে he was supposed to dash this word ঠিক আছে he was supposed to dash this word এনেকা চাৰিটা অপচন থাকিব কোনটো অপচন হ'ব ইয়াতে মিনিং চাই বহাব লাগিব তো চোৱা স্পেলিং বোৰ বেলেগ হৈছে কিন্তু pronunciation বোৰ অলপ সলপ একে ডিউ ডগস ডিউ ডু এই যে এটো ডিউ মানে নহয় DW মানে ডিউ DUE মানে ডিউ কিন্তু এই ডিউৰ মিনিং বেলেগ এই ডিউৰ মিনিং বেলেগ হয় না এই ডিউ মানে হৈছে নিয়ৰ আৰু ডগস মানে হৈছে এক প্ৰকাৰ সুইট বা সব জাতীয় বস্তু আৰু ডিউ মানে কি ডিউ মানে তোমাৰ ওচৰত মই ইমান টকা পাও পেন্ডিং আৰু ডু মানে কি ডু মানে কৰা সো মিনিং সব বেলেগ হৈ গল কিন্তু pronunciation একে বুজি পালা তো he was supposed to do তেও নিয়ৰৰ লগত কাম কৰিব বিচাৰিছে এনেকৈ হ'ব নেকি মিনিং তাৰ মানে এটো হ'ব নোৱাৰে ডগস সুইট হ'ব নোৱাৰে ডিউ he was supposed to do this work ঠিক আছে he was supposed to এটো মিনিং টু এপ্ৰোপ্ৰিয়েট ইয়াতে নুবুজায় যে ডিউ মানে পেন্ডিং থকা কাম he was supposed to do this work meaning he was supposed to do this work তেও এই কামটো he was supposed to do this work তো এপ্ৰোপ্ৰিয়েট মিনিং ইয়াতে বহিব do তো বুজি পালানে এনেকৈ কৰিব লাগিব আৰু এটা দিছো ইয়াতে the river dash provide a reserve for dash for a minerals that enrich the soil's fertility এটা বুজি পাব লাগিব the river so bank এটা অপচন আছে bank right bend quell এটা right আৰু right so right the river right provide কেনেকৈ মিনিং হয় হ'ব নোৱাৰে তাৰ পিছত ইয়াতে reserve right for minerals মানে রাইট মিনারেল মানে খনিজ পদার্থ বুঝি পাইছা সো ব্যাংকৰ মিনিং দুটা বুজায় এটা ব্যাংক মানে হৈছে যেনেকৈ SBI স্টেট ব্যাংক অফ ইন্ডিয়া তাৰ পিছত LI তোমাৰ হেৰি পাঞ্জাব ন্যাশনাল ব্যাংক এইবোৰ হৈছে ব্যাংক
য'ত আমি পইচা ডেপোজিট কৰো বা উইথড্ৰ কৰো আৰু এটা বেংকৰ মিনিং কি বেংক মানে হৈছে ৰিভাৰ বেংক ব্ৰহ্মপুত্ৰৰ পাৰ যে কওঁ আমি তাক কি বুলি কওঁ আমি বেংক অফ ব্ৰহ্মপুত্ৰ মানে ব্ৰহ্মপুত্ৰৰ পাৰ বেংক মানে পাৰ বুজি পাইছা নে একে পানী গৈ আছে এই পাৰ যে থাকে এনেকে য'ত আমি থিয় হৈ নদী চাব পাৰো এটো কোৱা হয় ৰিভাৰ বেংক বুজি পাইছা তো বেংকৰ সো মিনিং ডিফারেন্ট কিন্তু স্পেলিং সেম তো বুজি পাইছা নে এইবোৰে হৈছে তোমাৰ হেৰি homonyms বা homographs বা homophones তো ঠিক আছে তো appropriate meaning কোনটো বহিব the river banks ইয়াতে আহিব the river banks provide a reserve bank ঠিক আছে for minerals that enrich the soil's fertility তার মানে নদীর পারবোরে মাটির উর্বরতা সমৃদ্ধ করার কারণে যে খনিজ পদার্থ আছে ঠিক আছে ফার্টিলিটি মানে সমৃদ্ধ করার কারণে যে খনিজ পদার্থ আছে এই খনিজ পদার্থৰ কাৰণে এটা সুন্দৰ পাৰ আমাক প্ৰদান কৰি আছে ব্যাংক মানে পাৰ এটা ৰিজাৰ্ভ কৰি আছে সংৰক্ষিত কৰি আছে এনেকুৱা টাইপৰ মিনিং বুজাইছে তো বুজি পালানে তো এই টাইপৰ যিমান ওয়ার্ডস আছে দ্যাট মিন্স সেম প্রনাউন্সিয়েশন থকা বা সেম তোমাৰ হেৰি থকা কি বুলি কয় সেম স্পেলিং থকা বুজি পাইছানে এই ধৰণৰ যিবোৰ ওয়ার্ড আছে সেইবোৰ ওয়ার্ড হল আমাৰ homonyms আৰু homophones but their meaning are different মেইন কথাটো মনত ৰাখিবা homonyms ঠিক আছে homonyms মানে হৈছে সেম নেম কিন্তু মিনিং ডিফারেন্ট তাৰে দুটা ভাগ homophones and homogram তো ইয়াৰ ওপৰত আমি প্ৰ্যাকটিস সেট কৰিব লাগিব তেতিয়া আৰু ভালদৰে ধুনিয়াকৈ প্ৰ্যাকটিস হৈ যাব মেইনলি আজিৰ ভিডিওটো আছে তোমালোকৰ homonyms আৰু homophones কি হয় এটো বুজালো কনসেপচুয়াল ভিডিও ইয়াৰ পিছৰ ভিডিওটো নেক্সট ভিডিওৰ যেটো আহিব তাত গোটেই প্ৰ্যাকটিস সেট কৰাম homonyms homophones আৰু homographs ৰ ওপৰত ঠিক আছে তো খুব ইম্পৰ্টেন্ট টপিক ভিডিওটো মিস নকৰিবা তোমালোকে যিসকলে নতুন আছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা টেলিগ্ৰাম চেনেলৰ লিংক ডেসক্ৰিপচন বক্সত আছে টেলিগ্ৰাম চেনেলত যোৱাকালি মই homonyms আৰু homophones ৰ ওপৰত মানে কোৱেশ্চন দিছিলো তোমালোকক ঠিক আছে পোল কোৱেশ্চন দিছিলো মক টেষ্ট হিচাপত কোৱেশ্চন প্ৰভাইড কৰা হৈছে টেলিগ্ৰামত তোমাৰ যিসকলে আছে টেলিগ্ৰাম চেনেলত তেওঁলোকে নিশ্চয় তাতে এটেম্প কৰিছিলা কোৱেশ্চনবোৰ ঠিক আছে তো আৰু প্ৰ্যাকটিস সেট দিম এটো চ্যাপ্টাৰৰ ওপৰত মেইনলি আৰু ৰিডিং কম্প্ৰিহেনশনৰ ওপৰত সিৰিজ এটা আছে ৰিডিং কম্প্ৰিহেনশনৰ ভিডিও কেইটামান দিয়া আছে আৰু ভিডিও প্ৰভাইড কৰিম কিন্তু টেলিগ্ৰাম চেনেলত ডেইলি আৰসি প্ৰভাইড কৰা হয় এই আৰসি বোৰ তোমালোকে নিজে নিজে প্ৰ্যাকটিস কৰিবা আৰু কিছু প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আৰসি বোৰ মই ইউটিউবত প্ৰ্যাকটিস কৰাই দিম তো মোটামুটি ইংলিশ খিনি প্ৰ্যাকটিস হৈ যাব ইয়াত ইমানে আছিল ভিডিওটো থ্যাংক ইউ সো মাচ